আউযুবিল্লাহি মিনাশ্বাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি ভিডিঅ'টোত মই ক'বলৈ ওলাইছোঁ যে কুৰবানী ঈদ মানে ঈদুল আজহা আমি কিয় পালন কৰোঁ। যিহেতু আমি কিছুমান সৰু সৰু কথা জানিবও লাগে। আমি ঈদ আহিলে আমাৰ চখ লাগে, হয়নে নহয়? কিন্তু ঈদটো আমি কিয় পালন কৰোঁ তাৰ বিষয়েও আমি অকণমান হ'লেও জ্ঞানটো লাভ কৰিব লাগে। মই এইটো কোৱা নাই যে আপোনালোকে নাজানে, কিন্তু বহুত আমাৰ ল'ৰা ছোৱালী আছে যি এই বিষয়ত জ্ঞাত নহয়। তেওঁলোকৰ জ্ঞাতাৰ্থে মই এইটো অকণমান সৰুকৈ আগবঢ়ালোঁ। যদি সুবিধা হয় তেওঁলোকক আপোনালোকে কথাখিনি ক'ব বা শুনাব, তেওঁলোকে নিশ্চয় ইয়াৰ বিষয়ে জানিব। ঈদুল আজহা বা কুৰবানী ঈদ বা বৰঈদ বুলি আমি যাক কওঁ, ইয়াৰ ওপৰত বৰ ডাঙৰ কাহিনী আছে, মানে কথা আছে যে যিহেতু এই ঈদটো আমি কিয় পালন কৰোঁ। বহুত বছৰ আগতে ইব্ৰাহিম নবী আছিলে। ইব্ৰাহিম নবী যেতিয়া আল্লাহৰ এজন খাছ বান্দা হয়, এদিন তেওঁ শুই থাকোঁতে সপোনত আল্লাহে তেওঁক দেখুৱালে যে তেওঁৰ ওচৰত থকা সকলোতকৈ যিটো প্ৰিয় বস্তু আল্লাহৰ ওচৰত কুৰবানী দিব লাগে। আল্লাহে নবী বা পয়গম্বৰসকলক কি কৰে যে মাজে মাজে তেওঁ পৰীক্ষা লয়। কি পৰীক্ষা লয়? যে তেওঁলোকে আল্লাহক বেছি ভাল পায় নে আল্লাহে যিখিনি বস্তু তেওঁলোকক দিয়ে সেই বস্তুখিনি ভাল পায়। তাৰপিছত তেওঁ যিহেতু সপোনত দেখিলে, যিহেতু আকৌ আগৰ দিনত কি আছিলে যে যিবিলাক নবীসকলে যিবিলাক সপোন দেখে, সপোনবিলাক আমাৰ এতিয়াৰ দৰে সপোন নহয়। তেওঁলোকৰ সপোনবিলাক যি দেখে সেইবিলাক সঁচা সপোন দেখিলে। আৰু পাছদিনাখন তেওঁ কি কৰিলে, আল্লাহৰ কথা মতে, তেওঁৰ সপোন মতে তেওঁ কি কৰিলে, 100টা উট কুৰবানী দিলে। তাৰপিছত তেওঁ ভাবিলে, যিহেতু তেওঁৰ মনৰ মানে আল্লাহে বিচৰা কামটো তেওঁ কৰিলে বুলি ভাবিলে। কিন্তু পিছদিনাখন ৰাতি তেওঁ যেতিয়া টোপনিত আকৌ একেটা সপোনকে দেখিলে, তাৰপিছত তেওঁ তাৰ পিছদিনাখন আকৌ তেওঁ 200 উট কুৰবানী কৰিলে। কিন্তু তেওঁ ভাবিলে এইবাৰ আল্লাহ ৰাজি হ'ল, ভাবিছে তেওঁৰ কথা মতে কামখিনি হ'ল বুলি তেওঁ ভাবি ল'লে। কিন্তু আল্লাহে তেওঁৰ ওপৰত সন্তুষ্টি হোৱা নাছিল। তাৰ পাছদিনাখন তেওঁ আকৌ সপোনত দেখিলে যে আল্লাহক তেওঁৰ আটাইতকৈ প্ৰিয় যিটো বস্তু সেইটো কুৰবানী দিব লাগে। তাৰপিছত তেতিয়া ইব্ৰাহিম নবী বৰ চিন্তাত পৰিলে। তেওঁ ভাবিলে যে মোৰ আটাইতকৈ প্ৰিয় বস্তু, মোৰ ল'ৰাটো ইছমাইলহে আছে, আৰু যিহেতু ইছমাইলক তেওঁ 80 বছৰ আল্লাহৰ ওচৰত বিচৰাৰ পাছত 80 বছৰ মূৰত তেওঁ ইছমাইলক পাইছিলে, আৰু সেইকাৰণে ইছমাইল তেওঁৰ কাৰণে বহুত প্ৰিয়। আৰু সেই বুলি তেওঁ ভাবিলে যে মই ইছমাইলক কুৰবানী কৰিম। মানে আল্লাহে তেওঁ যিহেতু মোৰ কাৰণে বহুত প্ৰিয়, আল্লাহে কিজানি তেওঁকে বিচাৰিছে, সেইকাৰণে তেওঁ ইছমাইলকে কুৰবানী কৰাৰ সিদ্ধান্ত ল'লে। আৰু পাছদিনাখন ৰাতিপুৱা তেওঁৰ বিবিক, তেওঁৰ পত্নীক ক'লে যে ইছমাইলক তুমি ধুনীয়াকৈ গা চা ধুৱাই, নতুন কাপোৰ পিন্ধাই আৰু গাত আঁতৰ সুগন্ধি দ্ৰব্য দি তুমি তাক ৰেডি কৰি দিবা, আৰু মই তাক এফালে লৈ যাম। কিন্তু তেওঁ তেতিয়ালৈকে কোৱা নাছিলে যে ইছমাইলক তেওঁ কুৰবানী কৰিবলৈ নিব বুলি। আৰু সেইমতে তেওঁ পিছদিনাখন ৰেডি কৰি ইছমাইলক লৈ গ'ল। যিহেতু শয়তানবিলাকে সদায় নবী পয়গম্বৰ বা যিবিলাক আল্লাহৰ বাটত মানে সঠিক মানে পথ বিচাৰি যায়, তেওঁলোকক সদায় বিচলিত কৰিবলৈ বিচাৰে। মানে শয়তানে সদায় যদি পজিটিভ কামটো হৈ থাকে, তেওঁ সদায় নিগেটিভ মানে না কৰিবলৈহে বিচাৰি থাকিব। তো তেনে ক্ষেত্ৰত শয়তানে ভাবিলে যে এওঁটোতো পূৰা আল্লাহৰ নেক বান্দা, সেইকাৰণে ইয়াক কেনেকৈ মই বিচলিত কৰিব পাৰোঁ। সেইবাবে শয়তানে কি কৰিলে যে তেওঁৰ বিবি, তেওঁৰ পত্নীৰ ওচৰলৈ গ'ল আৰু ক'লেগৈ, তুমি জানানে তোমাৰ ল'ৰাটো ইছমাইলক ক'লৈ লৈ গৈ আছে? তেতিয়া
তেওঁ ক'লে যে তোমাৰ ল'ৰাটোক কুৰবানী কৰিবলৈ নি আছে আৰু তুমি যদি পাৰা তাক মানে বচাব ক'লে। তেতিয়া তেওঁ ক'লে, ইছমাইলৰ পত্নীয়ে ইব্ৰাহিম নবীৰ পত্নীয়ে ক'লে যে যদি আল্লাহ তাতে ৰাজি হৈছে তেনেহ'লে মোৰ তাত কোনো কথা নাই আৰু আল্লাহৰ বস্তে আমি তেওঁক কুৰবানী কৰিবলৈ সাজু আছোঁ বুলি ক'লে। তেতিয়া ছয়তানে ভাবিলে যে যিহেতু ইব্ৰাহিম নবীৰ পত্নীক তেওঁ বিচলিত কৰিব নোৱাৰিলে, মানে ইছমাইলৰ মাতৃক তেওঁ তাত হাৰ মনাব নোৱাৰিলে, সেইকাৰণে তেওঁ ইছমাইলৰ ওচৰত গ'ল আৰু ক'লে, যিহেতু তেতিয়া ইছমাইল আছিলে খুব 13 বছৰ বয়স, খুব সৰু। তেওঁ ক'লে যে তোমাক ক'লে নি আছে তোমাৰ আব্বাই, তুমি গম পোৱানে যে তোমাক এতিয়া কুৰবানী কৰিব, আৰু সেইকাৰণে তেওঁক তাৰ পৰা আঁতৰি আহিবলৈ ক'লে। কিন্তু যদিও ইছমাইল একেবাৰে সৰু কম বয়সীয়া আছিলে, কিন্তু তেওঁ তাৰ পৰা আঁতৰি নাহিল আৰু তেওঁ ক'লে যে মোৰ আব্বা য'ত ৰাজি আছে মই তাতে ৰাজি। আৰু সেইকাৰণে তেওঁলোক তেনেকৈ পাহাৰৰ ওপৰলৈ গৈ থাকিলে। আৰু সেইকাৰণে আমাৰ যে হজ কৰিবলৈ যোৱা মানুহখিনি, যিহেতু কুৰবানীৰ আগত আমাৰ হজ কৰিবলৈ যায়, আৰু যেতিয়া যে আমি পাহাৰত গৈ যে পাথৰ মাৰে, এই ছয়তান খেদিবলৈ কাৰণে পাথৰ মাৰে। ছয়তানটো কিয় খেদিছিলে? যিহেতু আমাক সঠিক পথৰ পৰা বিচলিত কৰিব বিচাৰে, সেইকাৰণে সেই ছয়তানক সেইটো টাইমত পাথৰ মাৰি খেদিছিলে। ইব্ৰাহিম নবীয়ে তেতিয়া ছয়তানক পাথৰ মাৰি খেদিছিলে, আৰু সেইকাৰণে ছয়তানক খেদিবৰ কাৰণে আমি পাহাৰত পাথৰ মাৰিবলৈ যোৱা হয়। তাৰপিছত তেতিয়া তেওঁলোকতো গৈ আছে, আৰু গৈ থাকোঁতে তেতিয়া ইব্ৰাহিম নবীয়ে ইছমাইলক ক'লে যে মই তোমাক কুৰবানী কৰিবলৈ নি আছোঁ। যিহেতু তুমি মোৰ আটাইতকৈ প্ৰিয় বস্তু, বহুত মৰমৰ, সেইকাৰণে আল্লাহে যিহেতু মোৰ একেবাৰে প্ৰিয় বস্তুটো বিচাৰিছে, আৰু সেইকাৰণে মই তোমাক কুৰবানী কৰিবলৈ দি আছোঁ। এই কথাত ইছমাইলে ক'লে যে আব্বা মোৰ কোনো আপত্তি নাই, তুমি খালি মোৰ হাত আৰু ভৰি দুখন বান্ধি দিবা আৰু লগতে তোমাৰ চকুযোৰ তুমি বান্ধি ল'বা। এনেদৰে তেওঁলোক কুৰবানী কৰাৰ স্থান পালেগৈ, আৰু যেতিয়া তেওঁ কুৰবানী কৰিবলৈ ধৰিছে তেতিয়া তেওঁলোকে এটা শব্দ শুনা পালে, মানে জন্তুৰ শব্দ শুনা পালে, আৰু তেতিয়া তেওঁ দেখিলে যে তেওঁৰ ল'ৰাটো ইছমাইল একেবাৰে সুস্থ শৰীৰে তেওঁৰ কাষত থিয় হৈ আছে। আৰু সেই হিচাপতে মানে যিহেতু ইব্ৰাহিম নবীয়ে কুৰবানী মানে নিজৰ পুত্ৰক দিবলৈ বিচাৰিছিলে আল্লাহৰ হুকুম মতে, কিন্তু তেওঁ সেই সলনি আল্লাহে তাৰ জেগাত এটা জন্তু খাৰা কৰিলে। আৰু সেইকাৰণে আমি কুৰবানী ঈদত আমি যি জন্তু মানে গৰু ছাগলী বা উট দুম্বা এইবিলাক যে আমি কুৰবানী কৰোঁ, তাৰ মেইন কাৰণ এইটোৱে যে ইব্ৰাহিম নবীয়ে তেওঁৰ ল'ৰাত নহ'লে যদি আমি এই প্ৰাণীবিলাক কুৰবানী নকৰিলোহেঁতেন, তেনে আল্লাহৰ হুকুম হ'লহেঁতেন যে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক কুৰবানী দিব লাগিলেহেঁতেন। সেইকাৰণে আমি কুৰবানী কৰাৰ আচল উদ্দেশ্য সেইটোৱে, মানে কথা সেইটোৱে যে আমি কুৰবানী ঈদটো কিয় পালন কৰোঁ আৰু ইয়াৰ আঁৰৰ কাহিনীটোনো কি। আৰু যদি কথাখিনি ভাল লাগে অনুগ্ৰহ কৰি আমাৰ নজনা ল'ৰা ছোৱালীবিলাকতে শ্বেয়াৰ কৰিব। আৰু যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাকে কিছুমান কথা জনাটো বৰ দৰকাৰ, সেইকাৰণে যিবিলাক আমাৰ ল'ৰা ছোৱালীয়ে নাজানে তেওঁলোকক অকণমান জ্ঞানটো দিবলৈ চেষ্টা কৰিব, আৰু আপোনালোকে চটকা হিচাপে ভাবি ভিডিঅ'টো যেন শ্বেয়াৰ কৰিব আৰু নজনাজনক যেন জনাত সহায় কৰিব। আজিলৈ আহোঁ। আসসালামু আলাইকুম ৱৰহমতুল্লাহি ৱবৰকাতুহ।